সব খোৱাত ব্যস্ত বাকী কেনে লাগিল মেগী চলি আর টেষ্ট কৰি চাইছোঁ কি তাৰমানে নিকো মজা লাগছি নে আৰু আমি পাহাৰৰ মাজত খাইছোঁ নে সেইকাৰণে বেছি মালাইকে বোলে ইয়াতে উঠবা লাগিলে কি খোজ দিব তাকে দেখাই আছে তইতো মোবাইল ঘূৰে কৰিম আজি বহুত হৈছে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে আজিৰ মানে মোৰ ভিডিঅ'টো অকণমান বেলেগ হ'ব গৈ আছে এনেইতো মই ঘূৰা ফুৰা দিওঁ কিবা কিবি দিওঁ আজিৰো ঘূৰা ফুৰা হয় কিন্তু আজি অকণমান ট্ৰেকিং টাইপ হ'ব যিহেতু আমি পাহাৰত যাম ফুৰিবৰ কাৰণে আৰু এতিয়া 11টাই বাজিছে তো ঘৰৰ পৰা লৈছোঁ কিবা কিবি খোৱা বস্তু আমি তাত বনাই খাম বাকী আৰু কোন কোন আছে সকলোবোৰ দেখাই গৈ থাকিম চাই থাকিব দেই আপোনালোকে ভিডিঅ'টো শেষলৈকে একদম স্কিপ নকৰিব কাৰণ ভিডিঅ'টো আজি বহুত মজা হ'ব গৈ আছে আৰু এইবিলাক আছে লগত যিহেতু এইফালে নিকু কুহি আৰু মই গৰুটো আছে বোলে আৰু আগত আছে বাৰু ৰিচাহাত বাকী এইখিনি আমি গৈ আছোঁ এইফালে আছে আৰু দুজনী তো সিহঁতক অকণমান ৰখি দিওঁ এতিয়ালৈ ওলাই অহা নাই বাকী আৰু দেখাই আছোঁ আপোনালোকক আৰু এইফালে ইহঁত আহি আছে বা তাই লম্পেণ্ট বুলি যে তই যে পিন্ধিলি তাইও পিন্ধিব লাগিব লম্পেণ্ট সেইটো কিবা কথা নেকি বাকী মানে আমাৰ বস্তু পাহৰিলে তাকে আনিবৰ কাৰণে গৈ আছে এতিয়া আমি ৰখি আছোঁ এইফালে মেইন বস্তুটোৱে পাহৰিছে তাৰ কাৰণে ধৰ আমি পাগল কণীয়ে আনিব পাহৰিছে ৰেডি কৰি থৈছে কিন্তু আনিব পাহৰিছে বাকী এইফালে আমি এতিয়া গোটেইকেইটা ৰখি আছোঁ এইফালে মানে পূৰা দাউৰি আছে এতিয়া আমি পাহাৰলৈ বুলি পূৰা খোজ দিছোঁ আৰু জল্দি যিমান পাৰোঁ জল্দি যাওঁ তাতে যিহেতু অকণমান সময় থাকিব লাগিব আকৌ ৰিটাৰ্ণ হ'ব লাগিব সেয়ে মানে যিমান পাৰোঁ স্পীডত খোজবোৰ দিছোঁ আৰু গৈ আছোঁ এইফালে মানে মাহীহঁতৰ ঘৰত সোমালোঁ চুৰি বা কটাৰী এখন ল'বৰ কাৰণে এইফালে ৰাস্তা ইমান ধূলি হৈছে ভৰি একদম চাবৰে ভাল হৈছে এইফালে ৰ'দ বহুত দিছে কিন্তু ৰ'দক আজি ইগন'ৰ কৰিয়ে আমি ওলাইছোঁ যিহেতু আমাৰ যাবৰ কাৰণে মন আছিলে বহুত দিনৰ পৰা প্লেনিং আছিলে তো আৰু আজি ওলাই দিলোঁ গছত লাও লাগি আছে পূৰা গৈ আছোঁ মানুহ দুনো কোনো নাই দিন দি পেৰাত আৰু কোন মানুহ থাকিব তথাপিও আমি গৈ আছোঁ বাৰু এইফালে পাহাৰখন আছে আগত সেইখন পাহাৰত যাম এইফালে দেখিছে ইমান ডাঙৰ ঔটেঙাৰ গছ ইয়াৰ পৰা নি কিন্তু মাজতে খাইছিলোঁ ঔটেঙাৰ জোল আৰু বহুতেও নিয়ে ইয়াৰ পৰা কাৰণ বহুত বেছিয়ে লাগে এই গছডালত আমি মানে 30% আহিলোঁ আৰু এতিয়া আৰু 70% আছে যাবৰ কাৰণে গৈ আছোঁ অকণমান পিয়াও লাগিছে পানী এইফালে পালোঁ আগত অকণমান সৰু সাঁকো এখন আছে সেইখনেৰে পাৰ হ'ম আমি এতিয়া যিহেতু এইপিনে পানী এনেকৈ পাৰ হ'ব নোৱাৰি আইও মোৰ কি হ'ব নাজানো এখন বেলেগ খা কৈছোঁ ওলমি যাব লাগে এখন মানে পানী নহয় খাকো তলত পানী নাই সেইফালে সিহঁত দুটা আহি পোৱাই নাই তাতে কি হ'ল কি হ'লে চেণ্ডেল ছিঙিল বোলে মজা তইতো মোবাইল ঘূৰে কৰিম আজি বহুত হৈছে ৰ'দে আহিছোঁ নে ইমান ধুনীয়া বতাহ লাগিছে ইয়াতে ভাল লাগিছে আৰু কিবা এটা তহঁতৰ ভাগৰ লাগিল নেকি ভাগৰ লগাৰ বাবে অকণমান ঠাইটোত ৰখি দিছোঁ আৰু এইফালে দেখিছেনে ইহঁতৰ ফটো তোলা খুব মানে ঠাইটো ভাল দেখি পূৰা ফটো লৈ আছে আৰু এইফালে ফটো লৈ চোৱাত ব্যস্ত আটাইকেইটা অকণমান মানে ইয়াতে আমাৰ ফটো শ্বুট হ'ল গছডালত মানে ভাল লাগিছে ফটোবিলাকো ভাল হৈছে চবে ফটো ল'লোঁ কেইটামান এতিয়া আকৌ গৈ আছোঁ আমি মানে পাৰ হোৱা ৰাস্তা পোৱা নাই চাৰিওফালে পানী আছে বিচাৰি আছোঁ ৰ'ব কি হ'ল তেতিয়া বুজিলি বেষ্টটো পাই চেণ্ডেল হাতত লৈছোঁ ক'ত যিহেতু খোজবাই লাগিব এই আকৌ নহয় গেলি ৰিচাক লৈ কোনবাই
নপৰা অলপতো ভৰিখন সোমাই যাব ভাই মোৰ লম্পেন চম্পেন চব ভিজিল আমি পাহাৰত আছো অকণমান মানে এইগিলা হ'ব ৰ একো ৰখি থাকিলে বেছি সোমাই যাব তহঁতে ডাল ডালে ফাঁচবি এইবাৰ ফাইনেলি পাৰ হ'ল ইফালে মানে ইটাৰ ভেটাত কাম কৰা মানুহবোৰৰ ঘৰ ইয়াতে বনাই লৈছে তো দমকল চমকল চব আছে এতিয়া আমি ইয়াতে ভৰি হাত ধুব লাগিব মোৰ মায়ে ভাল লগা হৈছে এইফালে ইটাৰ কাম চলি আছে পূৰা ইটা বনাই আছে এইবিলাক এনেকৈ শুকাব দিয়ে তাৰপিছত চাগে জুইত পৰে কিমান বনাই আছে নামটো কি DNB ইটাকেইটা ইয়াতে বনায় আমি মানে জুইৰ ব্যৱস্থা কৰিবৰ কাৰণে মেচ আনিবই পাহৰিছিলোঁ তো ভাগ্য ভাল ইয়াতে পাই গ'লোঁ ইয়াৰ পৰা লৈ ল'লোঁ বহুত মানুহ আছে ইয়াতে এনেকৈ ইটা বনাইছা দেখা পাইছিলি নে এই ইটাবিলাক প্ৰথমতে বালিৰ নে কিবা মাটি দি বনাই প্ৰথমতে শুকাব দিয়ে দিয়াৰ পিছত এই ইটাৰ ভিতৰত দি দিয়ে 15 দিন নে 10 দিনমান ইটাটো পৰাৰ পিছত আমাৰ ইটা হৈ যায় বাকী আৰু পাহাৰ পালোঁ আৰু অকণমান বাকী আৰু ইটা বনোৱা মাটি চাগে আনি ইয়াতে থৈ দিছে এইবিলাক মাটি বালি দুইটাই লাগে নেকি বালিও আছে বাৰু 1 কেজিমান ধূলা আছে ওপৰফালে ভাল লাগছে যদি তলত ধূলাৰ কোব দেখিছে একদম আমি এবাৰ মানে পাহাৰত যেতিয়া আহিছিলোঁ তো এইপিনে পাৰ হৈ পিনে আহিছিলোঁ কিন্তু এতিয়া ইমানে মাটিৰ দামবিলাক কৰিলে যে ৰাস্তা মৰি গ'ল ভদ্ৰতাৰ পোহৰ পোৱা নাছিলি কুহি ধূলাৰ মাজতো এইকেইটা দেখোন ফুল ফুলি আছে বহুত আছে বগা বগা ফুলকেইটা ইমান মৰম লগা বাকী আৰু পাহাৰৰ ওপৰত উঠা আমি ৰাস্তাটো পালোঁ আৰু ইয়াতে ক'ৰবাত যদি ভাল ঠাই আছে তাতে অকণমান ৰেষ্ট কৰিম পানী চানী খাম কিবা কিবি খাম বাৰু এইফালে এইবিলাক ৰবৰৰ গছ হয় এইটো সময়ত চাগে নোলায় এইটো ক'তো দেখোন নাই ওলোৱাত বাৰিষা সময়তে ওলাই নেকি মইতো বাৰু ভালকৈ গম নাপাওঁ এইবিলাক এৰি দিয়া গৰুবিলাক এইফালে এখন গাঁও আছে বাকী এইফালে যোৱা ৰাস্তা পাহাৰৰ ওপৰত ইমান ভাগৰ লাগিছে ওপৰত উঠি উঠি ইহঁতে কি কৰি আছে চাবচোন মালাইকে বোলে ইয়াতে উঠবা লাগিলে কি খোজ দিব তাকে দেখাই আছে ভাগৰত মানে য'তে পাই তাতে বহি লৈছে ষ্টিং এটা আমি আনিব পাৰিলে খাই বৰ ভাল লাগিলে এইখিনি টাইমত কিন্তু মই ভাবেই নাহিল ন মই মানে অকলে ওপৰত আহিছোঁ ৰ'ব মানে সিহঁতৰ ভাগৰ লাগিছে সেইফালে তলত বহি ল'লে মই কিবা ভাল ঠাই আছে নেকি চাব আহিছোঁ সিহঁতৰ বোলে আৰু ওপৰত আহিব পাৱাৰ নাই ৰেষ্ট নোলোৱাকৈ তো ময়ে আহিছোঁ চাব ইমান ভাগৰ লাগিছে আৰু আগতে যেতিয়া আহিছিলোঁ ইমান ডাঙৰ ডাঙৰ শিলবিলাক আছিলে এইবাৰ নাই দেখোন য'তে ত'তে এইফালে গাঁওখন চাওকচোন এটা ঠাই পাইছোঁ বাৰু তো সিহঁতক মাতিবৰ কাৰণে আকৌ তলত গৈ আছোঁ মুড়ি লৈ আহিছোঁ মুড়ি নিমকি ভুজিয়া চব মিক্স কৰি লৈ আহিছোঁ পেলালো বোলে ভিডিঅ'ত ধান্দাত চব চলিহাত কুদ পাৰোঁ চবে খাই পেলাই অলপ এনাৰ্জি লওঁ মুড়ি খাই কি কৈছা নিকু বডি লোচন সানি আনিছিলি তাৰমানে কি কৰিবি আৰু ঘৰত যাই আকৌ সানিবিছোঁ এতিয়া মানে আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিছোঁ অকণমান কিবা খাই গাইজ ফাইনেলি আমি পাই গ'লোঁ আমাৰ ডেষ্টিনি ঠাইখিনি পাইহে কিবা জীৱটো অহা যেন লাগিছে ইমান ভাগৰ লাগিছে তো অকণমান জিৰাই লওঁ প্ৰথমে ইমান ডাঙৰ শিল এইটো ইয়াতে মানে অকণমান ওপৰত এটা মাজাৰ আছে প্ৰত্যেক বছৰে যিহেতু উৰুজ পালা হয় তো বেছি দিন হোৱা নাই চাগে ইয়াতে উৰুজ হৈ গ'ল কাৰণ এইবিলাক লগোৱাই আছেনে এইফালে ইহঁতৰ ভাগৰ কমাই নাই সেয়ে মই মানে এইফালে সিফালকৈ অকণমান ঘূৰি ফুৰি আপোনালোকক ঠাইটো দেখাই আছোঁ বহিবৰ কাৰণে ঠাইবিলাক ধুনীয়াকৈ বনাই দিয়া আছে মেগী বনোৱা ঠাই বিচাৰি আছোঁ আৰু ইয়াতে মানে পাইছোঁ ঘৰৰ পৰা কেৰাহী এটা লৈ আহিছোঁ তো ইয়াতে আমি এতিয়া মেগী বনাম আমাৰ মানে আগতে প্লেন আছিলে যে পাহাৰত ফুৰিব গ'লে মেগী বনাই খাম তো সেয়ে আমি সকলোৱে মেগী লৈ আহিছোঁ আৰু এতিয়া মেগী বনাবৰ কাৰণে ৰেডি কৰি আছোঁ এইফালে বাৰু জুইটো উঠালোঁ আমি আজি পাহাৰীয়ান মেগী খাম আমি কেৰাহীত তহঁতো পানী বটলটো আনচোন কুহিৰ তহঁতো আনছোঁ ৰ
ভাঙি ভাঙি দিম হা মছলা পেকেটটো ৰাখবি এই বুলি পানীতে দেও চলি হাত দি সবকে পানী আনিব দিছিলোঁ পানী আনা নাই মাত্ৰ 5টা মানুহ 3টা বটল ইহঁত দুইটাৰে মাজত এটা এটাকৈ আনিছে মই বাৰু এটা আনিছিলোঁ কাৰ মুড়া কৰি খাই হেতেহে জানে এতিয়া মছলা লাগিলে দিজি হৈছে আধা কেজি কৰিলোঁ খাম দি ক'ত দিবি জ্বালা কাটি দাও দে খালি দাও দি দে যদি ইয়াতে পানী এইবাৰ জুই আৰু বেছি নেদাওঁ হেই ৰিচা ইফালৰ পৰা দি ইফালে উৰি উৰি গ'ল পানী মোটাত আছে নে চবে একদম খাম দি এইফালে দেখিছে মেগী বনোৱাত গোটেইকেইটাই ব্যস্ত বাকী আমাৰ ভোকো লাগিছে তো আৰু মেগীখিনি হ'লে খাব পাৰিম এইফালে আমি চুপ পেকেট মানে বনাই খাম বুলি আনিছিলোঁ পানীৰ অভাৱ আৰু মেগীতে দিওঁ আৰু যি হ'ব চব তলৰ পৰা ওপৰ কৰি লাৰি দি একদম পাহাৰৰ মাজত আজি মেগী বনাই খাইছোঁ জিভাৰ পানী পচি ন চলি কিবা খাওঁ খাওঁ লাগিছে দেখোন এইফালে টেষ্ট কৰি চাইছোঁ কি তাৰমানে নিকো মজা লাগছি নে আৰু আমি পাহাৰৰ মাজত খাইছোঁ নে সেইকাৰণে বেছি তাতে কি আছলি জুই জুইত বনোৱা বস্তু আৰু এনে ভাল লাগে সেইফালে সিহঁতেও কিবা কিবি যোগাৰ কৰি আছে ৰ'ব নামাবা বেলেগ উপায় নাই সিবিলাকত লৈ যাওঁ চাবি আকৌ পল্লি যাব দেই চাহখিনিত থওঁ এই ডিছ আছে নহয় এই পেকেট লাষ্টত দিছোঁ মছলা লাষ্টত দিলে বোলে টেষ্টটো আৰু বেছি হয় নিকুৱে কৈছে মই বাৰু গম নাপাওঁ তো হ'ব পাৰে গোন্ধটো যিহেতু ইমান ধুনীয়া আহিছে এইফালে ৰিচাই ঘৰৰ পৰা আপেল কমলা লৈ আহিছে তাকে ধুনীয়াকৈ সৰু সৰুকৈ কাটিছে এতিয়া খাব বহিছোঁ আমি ইমানে পিয়া লাগিছে তো এইবিলাক কাটি খাইছোঁ নে কিবা এটা এতিয়াই ভাল লাগিছে এইফালে এতিয়া মেগী ভগাই আছোঁ মেগী ভগোৱা দায়িত্বটো মানে মোৰ তাতে পৰিছে ৰখাই উঠি কথা থাকে মোৰ মালিকৰ চেহেৰা নাই অলপ অলপ দি কোনো নাখাবি দে বেছি পালে আনিম কিন্তু বেছি কাবাত পৰি গম পাইছে নে এনেকুৱা না যাৰ আগত দিছে সিয়া ল'ব সেইকাৰণে সমান কাম মই কিন্তু দিছোঁ বুলি পাল্টা চবে আকৌ কোনখান কম কোনখানত বেছি এইফালে আমি কণীও লৈ আহিছোঁ এতিয়া কণী এৰাই আছে নাকুহি চবকেইটাতকৈ সৰু নে কণীও সৰু এনে নাখাওঁ ইফালে নিকুৰ কণী নাই বোলে চব খোৱাত ব্যস্ত বাকী কেনে লাগিল মেগী চলি হাত এতিয়া আৰু আমাৰ পানী এইখিনিয়ে বাচিছে তো এইখিনি গোটেইকেইটাই ভগাই খাব লাগিব নহ'লে নাই মানে আৰু ইফালে পকা তেতেলী দেখি মানে জিভাৰ পানী পৰিয়ে গৈছে আপোনালোকৰো পৰিছে চাগে ন কাৰণ পকা তেতেলীৰ টেষ্টটোৱে তেনেকুৱা টেঙা মিঠা দুয়োটাই থাকে বাকী আৰু এতিয়া খাই লওঁ তেতেলীখিনি আগতে খোৱা লোৱা হ'ল বহুত কিবা কিবি খালোঁ অকণমান পিছত ইয়াৰ পৰা যাম এতিয়া অকণমান বহি আছোঁ বাৰু ৰেষ্ট লৈ আছোঁ এই সেইফালে সিহঁত দুটাই মানে ৰিলচ বনাই আছে এইফালে আমি পাহাৰৰ ওপৰত থাকোঁতে যিটো ইটাৰ ভেটাৰ কাষেৰে আহিছিলোঁ তাৰ পৰা মানে কান্দি থকা আৱাজটো আহি আছে কি কাৰণত আহিছে বাৰু এতিয়া গম পোৱা নাই ভয়ো লাগিছে কাৰোবাৰ কিবা হৈছে নেকি বুলি বাকী ৰিটাৰ্ণ গৈ সেইখিনি ঠাই পালেহে আমি গম পাম কি হৈছে আচলতে অলপ চলপ ফটো ল'লোঁ বাকী ইহঁতে ৰিলচ বনাই আছে মানে ড্ৰেছ আনিছে চেঞ্জ কৰি মই গমেই পোৱা নাই সিহঁতে যে ড্ৰেছ আনিছে নিকুক দেখা বুলি সি পলালে 3যোৰমান ড্ৰেছ চেঞ্জ কৰিছে এইফালে নিকু লুকাই আছে মাইণ্ডটো মানে বহুত ফ্ৰেছ লাগিছে ইয়াতে আহি ইয়াৰে মানে বতাহ খাই কিবা এটা ভাল লাগিছে আৰু ইমান ধুনীয়া বতাহ মানুহৰ একো মাতবোল নাই অকল চৰাই চিৰিকটি আৰু বতাহৰ আৱাজ ওলাই আছে তো এনে আৰু কেতিয়াবা এনেকুৱা ঠাইত আহিও কিবা এটা ভাল লাগে অকণমান ফ্ৰেছ লাগে আৰু কাৰণ আমি ইমান ব্যস্ততাৰ মাজত থাকোঁ ন দিন ৰাত 24 ঘণ্টা গাড়ীৰ মাত মানুহৰ মাত কিমান কি তো আৰু কেতিয়াবা এনেকুৱা আৰু অকণমান অকলশৰীয়া প্লেচত আহি ভাল লাগে মানুহ দুনুহ য'ত নাথাকে তো আৰু কিবা এটা ভাল লাগিল আৰু বহুত বেছিয়ে ভাল লাগিছে এইফালে দেখিছেনে এইকেইটা বহুত ডাঙৰ ডাঙৰ পুখুৰী ইয়াৰ পৰা কিমান অকণমানি লাগিছে দেখিছেনে ইয়াৰ পৰা সেই পুখুৰী পাৰলৈ যাবৰ কাৰণে যিমানখিনি দূৰ পুখুৰী পাৰৰ পৰা আমাৰ ঘৰ আৰু অকণমান দূৰ বাৰু অকণমান দূৰ আছে যাব লাগিব 45 মিনিটমান খোজকাঢ়িলে পাই যাম আৰু আমাৰ ঘৰ বাকী ইহঁতৰ হোৱা নাই সেইকাৰণে যাব লোৱা নাই বাৰু ৰখি আছোঁ ইহঁতৰ কাৰণে মানে ৰিলচ বনোৱা জেগাটো ধুনীয়া পাইছে বনাই আছে সেইকাৰণে
এতিয়া আমি যাব ওলালো বাকী চবৰে পানী পিয়া লাগিছে বেলেগ প্ৰব্লেম নাই পানীয়ে পিয়া লাগিছে সকলোৰে এবাৰ চলি ইয়াত কষ্ট নাই দিন আমাৰ টাইমত উঠলিহে কষ্ট যিহেতু আমাৰ লগত পানী নাই আমি মানে চকলেটে খাইছোঁ আৰু ইমান পানী পিয়া লাগিছে নামাত মানে একদম খুব সাৱধান হ'ব লগা হৈছে কাৰণ ভৰিবিলাক পিছলি যায় বাকী আৰু চকলেটটো খোৱাহে মুখত অকণমান পানীটো আহিছে বহুত কষ্ট পাইছোঁ একো নহয় এইবিলাক কষ্ট হ'লেহে ভাল লাগে যদি নৰ্মেল আহিছোঁ যি বিচাৰিছোঁ পাইছোঁ সেনেকুৱা হ'লে ভাল নালাগে এইটো অকণমান এনেকুৱা হ'ব লাগে আমি মানে কিবা বিচাৰিছোঁ পোৱা নাই অকণমান পানী আছে আৰু সেইখিনি চবে মানে খাই আছোঁ আৰু ডাষ্টবিন অকণমান আছে হা আৰু জীৱটো আছে দে আৰু কিবা কাইতেহে নিকু কিবা এটা কৈ দিয়া নিকু আজিৰ দিনটোৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়া কেনাই ভাল লাগছে কিন্তু বহুত ভাগাৰো লাগছে ভাগাৰ লগা কাৰণেতো ভাল লাগছি এইখিনি আকৌ পিছত আলোচনা কৰিব পাৰিম পানী বাচাব লাগে আৰু আন ছাত্ৰৰ মাজত দুটা বটল সেইফালে পাহাৰত কোনোবাই জুই দিছে কি জুই উঠিছে পুৰা জুই উঠিছে একদম ইমান জুই এটা বহুত ভাল লগা দিন আজি উপভোগ কৰিলোঁ আৰু ইহঁতৰ লগত বহুত ভাগৰ লাগিছে আৰু এতিয়া এইখিনি ঠাই পাইছোঁ কিন্তু অলপ আগতে দেখাইছিলোঁ নহয় কিবা হৈছিলে ইয়াতে ইমান জোৰে চিঞৰি চিঞৰি কান্দি আছিলে কিবা হৈছে এতিয়াহে গম পাম ওচৰলৈ গৈ নালে বচ্ছে মানে ইহঁতক সুধিলোঁ কিবা ক'লে বুজিয়ে নাপালোঁ এতিয়া কান্দি আছে সেইফালে সকলোবোৰ এইবাৰ অলপ দূৰেদি যাম দে মোৰ ভয় লাগে নহ'লে এই ভাই ইহঁতৰ ভয় বহুত লাগছে মোৰো লাগছে আমাকে চাই আছে দেখোন চবেই বেলেগ বাৰু বিপদ হোৱা নাছিলে হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া হৈছিলে আৰু হাজবেণ্ডে ৱাইফজনীক বহুত বেয়াকৈ মাৰিছিলে যাৰ কাৰণে মানে ৱাইফজনীয়ে এতিয়াও কান্দি আছে চবৰে মুখত হাঁহি আহিছে মানে দমকলটোৰ ওচৰ পাইছোঁ যে কুহি একদম বটল ৰেডি কৰিয়ে গৈছে সেইফালে আমাৰ দমকল আকৌ এই পুতেৰে পাৰ হ'ব লাগিব আমি এতিয়া বাৰু পাৰ হৈছিলোঁ হয় দমকলত ভৰি ধুইছিলোঁ এতিয়া কি হ'ব আব তেৰা কিয়া হগা কালিয়া এনেকুৱাহে হৈছে ৰ'ব ভৰি পেলাই গোটাই সোমাল আইও এইফালে চেণ্ডেলযোৰ হাতত ল'লোঁ যিহেতু পাৰ হ'বই লাগিব এইখিনি এইফালে মোৰ লম্পেনটো গ'ল মানে সিহঁতে দমকল বিচাৰি বেলেগ এঠাইত গৈছে আমি আচলতে এইপিনে যাব লাগে এইপিনে গৈ আছোঁ মানে দমকল দেখিছোঁ তাতে ভৰিকেইখন ধুই যাব লাগিব মানে খোজকাঢ়িব পৰা নাই চেণ্ডেলযোৰ বাৰে বাৰে উলটি যায় পিছল হৈ আছে যে দমকলটোলৈ গ'লে মানে বহুত দূৰ যাব লাগে সেয়ে মানে দমকললৈ গৈ নাথাকিলোঁ কাৰণ ভাগৰো বহুত লাগিছে সেয়ে ভাবিছোঁ ৰাস্তাতে দমকল এটা পাম যিহেতু তাতে ভৰি হাতকেইটা ভালকৈ ধুই যাব পাৰিম পানীখিনি লৈছোঁ তাকে এতিয়া পানী খাই গৈ থাকোঁ এইফালে 3টা বাজি গৈছে যিহেতু তো 4টা বজাত ঘৰ পাম চাগে বাকী আৰু মেইন ঠাইখিনি পাৰ হ'লোঁ এতিয়া আৰু অকণমান আগত গ'লে এটা দমকল পাম তাতে ভালকৈ মুখত ভৰি হাত ধুই যাব লাগিব বহুত ভাগৰ লাগিছে বাকী এইবিলাক দেখিছেনে কলা তুলসীটো বহুত উপকাৰী গছ হয় বহুতৰ ঘৰত আছে বহুতৰ ঘৰত নাইও কাৰোবাৰ ঘৰত নাইও যদি নি ৰুই থ'ব লাগে বহুত উপকাৰী গছ হয় পুখুৰী পাৰত দেখিছেনে বহুত আছে চাৰিওফালে আছে ইয়াত কলা তুলসীবিলাক আৰু যে পাহাৰৰ ওপৰৰ পৰা মই পুখুৰীকেইটা দেখাই দিছোঁ তাৰ পৰা ইমান সৰু লাগিছিলে এতিয়া চাওকচোন এটা পুখুৰীৰ যিটো দীঘল আছে দীঘলটোতো বহুত দীঘল ইফালে এবাৰ বহলটোও বহুত পাৰ হ'বই পৰা নাই বহুত সময় দে ইয়াতে দমকল এটা আছে ইয়াতে ধুনীয়াকৈ আমি ভৰি হাত ধুই যাব পাৰিম ধুনীয়াকৈ ভৰি হাত ধুই ল'লোঁ এতিয়া আকৌ গৈ আছোঁ ইমান বালি ভৰি বাৰু আকৌ লেতেৰা হ'ব লেতেৰা হ'লেও কথা নাই এবাৰ মানে বোকাটো নালাগে আৰু ধূলি লাগিব ঘূৰি ভাগৰ লগা নাই কেনাই আকৌ যাবি নে নাযা নেক্সট প্লেন এবাৰ আমি বহুত বস্তু লৈ যাম পানী লৈ যাব বোলে এইবাৰ এটা বটলে লৈ গৈছে 2টাৰ মাজত এবাৰ অলপ পানী লৈ যাব নেক্সটটো আমি আকৌ মাজতে প্লেন কৰিম বুলি ভাবিছোঁ যিহেতু আজি গৈ বহুত ভাল লাগিল আহি পালোঁ আমি এতিয়া পূৰা পথাৰৰ মাজে মাজে গৈ আছোঁ আৰু 15 মিনিটমান গ'লে পাম আৰু এইফালে চব পালি পুখুৰীকেইটা
তো ঘৰ পামে আৰু বেছি নাই আহি পালোঁ এতিয়া আমাৰ নিজৰ গাঁৱত সোমাইছোঁ আৰু মানে নিজৰ চুবুৰীত সোমালোঁ ন তো আৰু অলপ জোচ আহিছে আৰু বাকী আস্মিন আৰু ৰিচাই ঘৰ পালে মানে তো বাই বাই আকৌ প্লেন অতি সোনকালে কৰি আছোঁ বাই বাই তো মোৰ ঘৰ পালোঁ এইফালে ইহঁতক মই বাই বাই দিওঁ বাই 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 এতিয়া পালোঁ আৰু ভাগৰো লাগিল তো সোনকালে ফ্ৰেছ হৈ লওঁ কৈছিলোঁ আপোনালোকক আজি ভিডিঅ'টো অকণমান বেলেগ হ'ব গৈ আছিলে তো আৰু দেখাই পালে কিমান এনজয় কৰিলোঁ গোটেইকেইটাৰ লগতে বহুত বেছিয়ে ভাল লাগিলে গৈ আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তো আৰু আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।